নগাঁৱত উপস্থিত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নগাঁৱত উপস্থিত হৈ কেইবাটাও আঁচনিৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে 30 লাখ মহিলাক অধিক দিশত আগবঢ়াই নিয়াৰ প্ৰচেষ্টাৰে মহিলা উদ্যমিতা অভিযানৰ 10,000 টকাৰ চেক প্ৰদান কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে নগাঁও আৱৰ্ত ভৱনৰ সমীপৰ পৰা পানীগাঁও চাৰিআলি পৰ্যন্ত নিৰ্মাণ কৰা গৌৰৱ পথৰ শুভ উদ্বোধন কৰে নগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয় নতুন বজাৰত নতুনকৈ নিৰ্মাণ কৰা একাংশ মহিলাৰ বজাৰ গৃহ আৰু নগাঁও সুইমিং পুলৰ স্থলীৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে মহিলা উদ্যমিতা অভিযানৰ অন্তৰ্ভুক্তি হোৱাকৈ মহিলাসকলক প্ৰথম কিস্তিৰ 10,000 দ্বিতীয় কিস্তিত 25,000 আৰু তৃতীয় কিস্তিত 50,000 টকা দিয়াৰ আশ্বাস প্ৰদান মুখ্যমন্ত্ৰীৰ আজি 25,000 মহিলা নগাঁও নেহেৰুৱালী ফিল্ডত উপস্থিত হোৱাৰ কথা আছিল তাতকৈ অধিক 30,000 মহিলা উপস্থিত হোৱা দেখি মুখ্যমন্ত্ৰীৰ আনন্দ বটদ্ৰৱা সমষ্টি 27,000 মহিলা উদ্যমিতা আঁচনিৰ প্ৰথম কিস্তিৰ ধন আমি মুকলি কৰি দিলোঁ আৰু ৰাইজৰ উৎসাহ উদ্দীপনা ই প্ৰমাণ কৰে যে এই আঁচনিটোৱে অসমৰ মহিলা সমাজৰ মাজত এটা নতুন উদ্যমিতা আনিবলৈ সক্ষম হৈছে যিবিলাক সমষ্টিত আমি ইতিমধ্যে এই ধন বিতৰণ কৰিছোঁ প্ৰত্যেকটো সমষ্টিতে ধনৰ উপযুক্ত ব্যৱহাৰ হোৱাৰো খবৰ আমালৈ আহিছে মই ভাবোঁ যে এই আঁচনিটোৱে অসমৰ মহিলাসকলৰ মাজত আত্মনিৰ্ভৰশীলতাৰ এক নতুন আন্দোলন আৰম্ভ কৰিব মই নগাঁৱৰ আই মাতৃসকলক আজিৰ এই আঁচনিখনৰ বাবে আকৌ এবাৰ অভিনন্দন জনাইছোঁ। A few important bills included Chhatra Commission will be introduced in the upcoming assembly session. এইবাৰ আমাৰ অসম বিধানসভাত লাভ জেহাদৰ বিৰুদ্ধে বহু বিবাহৰ বিৰুদ্ধে সত্ৰৰ সংৰক্ষণ বহুবিলাক খুব ঐতিহাসিক আইন আমাৰ সদনলৈ আহিব আৰু আমি সদনত আলোচনাৰ জৰিয়তে চাহ বাগিচাৰ শ্ৰমিকক ভূমিৰ অধিকাৰ দিয়া বহুবিলাক এই বিধানসভাত ঐতিহাসিক বিল আহিব আৰু মই ভাবোঁ যে লাহে লাহে কেবিনেটত যেতিয়া এপ্ৰুভ হৈ গৈ থাকিব আমি আপোনালোকক জনাব জুবিন গাৰ্গৰ মৃত্যু দুৰ্ভাগ্যজনক আৰু অসমৰ জাতীয় জীৱনৰ আটাইতকৈ কৰুণ আৰু বেদনা ভৰা যিটো খবৰ তাক এছাম লোকে ৰাজনৈতিক হাতিয়াৰলৈ ৰূপান্তৰ কৰাৰ বাবে প্ৰচেষ্টা কৰিছে আৰু এই লোকচামে জীৱনকালত বহু লোকে জুবিনৰ এটা গানো শুনা নাছিল বা জুবিন গাৰ্গৰ বিষয়ে তেওঁলোকৰ জ্ঞানো অত্যন্ত সীমিত মৃত্যুৰ পিছত তেওঁলোকে জুবিনৰ গোটেই আদৰ্শটো অন্য এটা প্ৰেক্ষাপটত প্ৰতিষ্ঠা কৰি ৰাজনীতি কৰিব বিচাৰে কিন্তু মই ভাবোঁ যে ভূপেন হাজৰিকাৰ মৃত্যুৰ পিছতো ৰাজনীতি হোৱা নাছিল জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুৰ পিছতো ৰাজনীতি হোৱা নাছিল আৰু জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো ৰাজনীতি নহয় কাৰণ জুবিন গাৰ্গক বিজেপি এজিপি কংগ্ৰেছ সকলোৱে ভাল পাইছিল আৰু ইয়াত ৰাজনীতিৰ কোনো অৱকাশ নাই যিবিলাক জুবিনৰ নকল অনুৰাগী বহুত ওলাইছে যিসকলে জীৱনকালত জুবিনক অত্যন্ত কঠোৰ ভাষাৰে সমালোচনা কৰিছে তেওঁলোকে জুবিনৰ অনুৰাগীৰ এটা ভাও লৈ অসমখনক অশান্তি কৰাৰ পৰিৱেশ এটা ৰচনা কৰিছে সেইকাৰণে বিজেপিয়ে জুবিনৰ গান ভাল পোৱা জুবিনক ভাল পোৱা অনুৰাগীসকলক লৈ যে যিকোনো মূল্যৰ বিনিময়ত আমি অসমখনক অশান্ত কৰিব নিদিওঁ এইখন বিষ্ণু ৰাভাৰ অসম জ্যোতিপ্ৰসাদৰ অসম ভূপেন হাজৰিকাৰ অসম জুবিন গাৰ্গৰ অসম ইয়াক আমি কেতিয়াও অশান্ত কৰিব নিদিওঁ এই শ্লোগানেৰে আজিৰ পৰা ৰাজপথত নামিছে আমাৰ উদ্দেশ্য হৈছে যে নকল অনুৰাগীসকলৰ বিৰুদ্ধে প্ৰকৃত অনুৰাগীসকলক সংগঠিত কৰা আৰু জুবিনৰ অসমখনক প্ৰাণৱন্ত জীৱন্ত কৰি ৰখা যাতে জুবিনৰ অসমখন আন্দোলনেৰে তমসাময় হৈ নপৰে ৰাজনীতিৰ ই এখন বৈধভূমি হৈ নপৰে তাৰ কাৰণে আমি প্ৰচেষ্টা কৰিম যে জুবিনৰ প্ৰকৃত অনুৰাগীসকলক লৈ
সুন্দৰ আৰু সোণোৱালী অসম এখন নিৰ্মাণ আজি নগাঁৱত কেইবাটাও অভিলাষী আঁচনিৰ শুভ উদ্বোধন কৰিব ডিচেম্বৰৰ শেষৰ সপ্তাহত বাঙৰি আহিব তেওঁৱে আধাৰশিলা স্থাপন কৰিছিল আৰু তেওঁৰে কৰ কমলেৰে আমি আমাৰ মহাপুৰুষ গৰাকীৰ জন্মস্থানৰ সংলগ্ন যিটো আমাৰ প্ৰজেক্ট তাক আমি উদ্বোধন কৰিম নগাঁৱত আজি কেইবাটাও অভিলাষী আঁচনি উদ্বোধন কৰিব আজি কেইবাটাও আছে আমাৰ ধুনীয়া ছুইমিং পুল এটা হ'ব গৈ আছে ধুনীয়া ৰাস্তা এটা হৈছে জইণ্ট ডিৰেক্টৰ হেল্থৰ নতুন কাৰ্যালয় হৈছে এটা CIDF-ত নতুন বাণিজ্যিক ভৱন এটা হৈছে নগাঁও চহৰখন বহু দিশে আগবাঢ়ি গৈছে তাৰ 4টা গুৰুত্বপূৰ্ণ প্ৰজেক্ট এতিয়া আমি উদ্বোধন ৰাজেন গোহাঁই ডাঙৰীয়াৰ উত্তৰোত্তৰ উন্নতি সুস্বাস্থ্য সুন্দৰ ৰাজনৈতিক জীৱন মই কামনা Sir, we have seen how tirelessly you work for all the youth and the women of Assam. But then also one section of the people campaigns negatively against you. What do you have to say about that? I think people of Assam is with me and their blessings are with me. So I don't want to do politics with the blessings of Congress. I want to do politics with the blessings of people of Assam, and I am quite confident that nothing will harm us. Thank you. News Desk report Global NE 24/7.